আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ উগ্ৰমূৰ্তি। আমাক চুৰ লাগিবই, আমাক চুৰ গতালেহে থানাৰ তলা খুলি দিব। হয়, আৰক্ষীয়ে চুৰ ধৰাত সম্পূৰ্ণ বিফল। ফলত অতি কষ্টৰে ৰাইজে আৰক্ষীক ধৰি আনি দিলে চুৰ। কিন্তু সৰু পানী চোৱাৰ চলেৰে আৰক্ষীত বেহু ফালি পলাল চুৰ। গতিকে ৰাইজৰ উগ্ৰমূৰ্তি, আমাক চুৰ লাগিবই। ঘটনা চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানা। থানাৰ চৌহদলৈ এনেদৰে আগবাঢ়ি আহিছে এদল পুৰুষ মহিলা। হাতে হাতে প্লে কাৰ্ড লৈ অহা ৰাইজ আকুৰগোজ। পাছে নোহোৱাও নহয়, ৰাইজে অতি কষ্টৰে ধৰি অনা চুৰ কেনেকৈ পলাল আৰক্ষীৰ থানাৰ পৰা। আগদিনা ল'ৰাটো পলাইছে, পলালে ছাৰে তেতিয়া আমালৈ ফোন নাই কৰা, লোকে কৈছে দে ল'ৰাটো পলালে আজি হাগু বুলি পলালে। তেতিয়া ল'ৰাটো পলালে, তেতিয়ালৈ ছাৰে বুজি পাব লাগিছিলে যে ল'ৰাটো গুলি চুলি মাৰি হ'লেও ল'ৰাটো থ'ব লাগিছিলে লেকাপত। সেইটো লেকাপত যদি মানুহ থ'ব নোৱাৰে আৰু সেইটো লেকাপত যদি মানুহ মুতিবলৈ জেগা নাই, সেনেকুৱা এটা প্ৰশাসনৰ ওচৰত জেগা এখন থানা নাথাকিলেও হয়। সেনেকুৱা থানা চৰকাৰে যি থানাৰ সুবিধা দিয়া নাই। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি ৰহমৰীয়া থানাৰ অচিক ৰিজাৰ্ভ ক্লজ কৰিছে যদিও ৰাইজে নামানে। আমাক চুৰ লাগিবই। ভতিজা ঘৰত যেতিয়া চুৰ হৈছিলে তেতিয়া চুৰজন আমাৰ আৰক্ষীক ৰিপৰ্ট দিয়া হ'ল। আৰক্ষীয়ে ধৰিব নোৱাৰিলে, ধৰিব নোৱাৰা হেতুকে আমাৰ ৰাইজে চুৰজন ধৰি দিলে। ধৰি দিয়াৰ পিছত ইয়াত 3 দিন কেলে 4 দিন কেলে থ'ব লাগে। তেওঁলোকেতো ডিব্ৰুগড়লৈ চালান দিব পাৰে নে নোৱাৰে? তেওঁলোকে চালান দিব পাৰিব লাগে, চালান নিদিলে। নিদিয়া হেতুকে তেওঁলোকৰ হাতৰ পৰা চুৰজন কেনেকৈ আঁতৰি গ'ল বা হেৰালে, সেই চুৰজন আমাক লাগিবই। নহ'লে ৰাইজে আমাৰ ৰহমৰীয়া থানা তলা মাৰিব। তেওঁলোকে চুৰ আমাৰ হাতত নিদিয়ালৈকে তলা আমাৰ তোলা নহ'ব। আমি নহ'লে এইখিনি ধৰ্ণা কাৰ্য আমাৰ চলি থাকিবই। আমাক চুৰ লাগিবই, চুৰ লাগিবই। চাবুৱাৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।